অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ। কাৰণ কিয়, যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন, যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন মানে আবেদন কৰিছোঁ, আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে। শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা, আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে, তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায়। গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম, পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক, আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে, যাতে আমি যাতে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ। আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ, যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছে, অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ। বঙাইগাঁৱত কেনে তৎপৰতা বিজেপি? বঙাইগাঁও আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নিজাববীয়াকৈ প্ৰস্তুতি চলাই আছে, ইতিমধ্যে অসম গণ পৰিষদৰ প্ৰস্তুতি চলাইছে, আৰু স্থানীয় ভিত্তিত বঙাইগাঁও ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতিয়ে হওক বা জিলা সমিতিয়ে আৰু অসম গণ পৰিষদৰ জিলা সভাপতি বা জিলা সমিতিয়ে তেওঁলোকে যদি প্ৰয়োজন হয় আলোচনা কৰিব। এতিয়া কি তেওঁলোকে সিদ্ধান্ত লৈছে এতিয়ালৈ মই জ্ঞাত নহয়। গতিকে মোৰ কথা হৈছে কি যে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মিত্ৰজোঁটে হওক সকলোৱে নিৰ্বাচনত জিকিব লাগে, বিশেষকৈ আঞ্চলিক পঞ্চায়তত আৰু জিলা পৰিষদত। আৰু আমাৰ যিসমূহ আমাৰ গাঁও পৰ্যায়ত যিসমূহ আছে, সেইবোৰতো মই মোৰ সমষ্টিত কৈ দিছোঁ যে মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ জনাইছোঁ। তেওঁ নিৰ্দলীয় হওক, তেওঁ বিজেপিৰে হওক, AGPৰে হওক, কংগ্ৰেছৰে হওক। কাৰণ কিয়, মই ভাবোঁ এইটো যে আমি এইবাৰ পঞ্চায়তটো আমি ৰাজনীতিমুক্ত কৰিব বিচাৰিছোঁ। কাৰণ কিয়, ৰাজনৈতিক দলৰ বহু নেতা পালি নেতা তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰে, আৰু তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰাটো মই ভাবোঁ এইটো গণতন্ত্ৰৰ প্ৰতি এটা সুলক্ষণ নহয়। গতিকে গাঁৱৰ মানুহে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি ৰাজনীতিমুক্ত কৰিছোঁ। আমাৰ কোনো প্ৰতীক তাতে আমি দিব খোজা নাই, আৰু সেইকাৰণে আমি কেম্পেইনো নকৰোঁ। মই মোৰ সমষ্টিত তেওঁ বিজেপিৰ যি পৰ্যায়ৰ নেতা নহওক কিয়, তেওঁ নিৰ্বাচন খেলিলে তেওঁ নিৰ্দলীয় হৈ খেলিব লাগিব। তেওঁৰ হৈ পেলাই একাষাৰো মই নকওঁ, বা তেওঁৰ বিৰুদ্ধে কাৰোবাৰ বিৰুদ্ধেও মই নকওঁ। আৰু 100% ৰাজনীতিমুক্ত মই বজালিত মানে নিৰ্বাচন হোৱাটো বিচাৰিছোঁ। ঠিক তেনেকুৱাকৈ মই ভাবোঁ অসমতো সকলোৱে যে পঞ্চায়ত পৰ্যায়ত অন্তত ৰাজনীতিমুক্ত পঞ্চায়ত হোৱাটো কামনা কৰিব লাগে। কাৰণ গ্ৰাম্য ৰাইজে তেতিয়াহে নিশ্চিত ওপৰত নিজৰ মানুহ তেওঁলোকে পঠাব পাৰিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে ৰিটায়াৰমেণ্ট হৈ আহে, তেওঁ বেচেৰা চিনাকি নাথাকে পাৰ্টীৰ লগত, আৰু ৰাইজে তেওঁক কয় ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে, কিন্তু পাৰ্টীয়ে তেওঁক এমব্লেম নিদিয়ে, যাৰ কাৰণে তেওঁ কি হয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। যাৰ কাৰণে কোনোবা এটা নেতা পালি নেতা নিৰ্বাচনত জয় হৈ আহে, জয় হৈ অহাৰ পিছত পাৰ্টীয়ে যি কয় তাকে কাম কৰে, গাঁৱৰ মানুহৰ লগত সোধা পোছে কাম নকৰে। সেইকাৰণে এইবাৰৰ নিৰ্বাচনটো আমি ৰাজনীতিমুক্ত কৰিব বিচাৰিছোঁ পঞ্চায়তৰ ক্ষেত্ৰত। অবৈধ কয়লা খনন নগৰী ৰাজ্যজুৰি প্ৰতিবাদ, আজি কংগ্ৰেছৰ কৰিছে প্ৰতিবাদ। এই বিষয়টো লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া তদাৰক কৰি আছে। আমাৰ কৌশিক ৰায় ডাঙৰীয়া তাতে লাগি চাগি আছে। গতিকে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা গৃহমন্ত্ৰীয়ে হওক বা আমাৰ খনি বিভাগৰ মন্ত্ৰীয়ে এই বিষয়টো লৈ পেলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। এতিয়াও শ্ৰমিক উদ্ধাৰ হোৱা নাই? প্ৰচেষ্টা অব্যাহত আছে। কাৰণ কিয়, বাতৰি কাকতো দেখিছোঁ যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সঁজুলি আজি আনিছে উদ্ধাৰৰ কাৰণে, নেভিকে হওক বা ইণ্ডিয়ান আৰ্মি হওক। প্ৰচেষ্টা অব্যাহত আছে, আশা ৰাখিছোঁ উদ্ধাৰ কৰিব পাৰিব। CM গৰাকীৰ বিৰুদ্ধে কিন্তু কেইবাটাও অভিযোগ উঠিছে, আৰু বিজেপি কৰ্মীসকলে কিন্তু CM গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে তাতে। এইটো বিষয়টো যিহেতু মোৰ এখতিয়াৰৰ বিষয় নহয়, মই তাত গাৰ্জেন মিনিষ্টাৰ নহয়, মই যিহেতু বঙাইগাঁৱৰ গাৰ্জেন মিনিষ্টাৰ। ইয়াত বঙাইগাঁৱত যদি ঘটনাটো হ'লহেঁতেন তেতিয়া মই ব্যক্ত কৰিলোহেঁতেন। যিহেতু মই গাৰ্জেন মিনিষ্টাৰ, বিশেষকৈ মই লাগি আছোঁ আমাৰ অসম সাহিত্য সভাৰ পাঠশালাত এইবাৰ অধিৱেশন হ'ব,
আৰু সেই অধিৱেশন 31 জানুৱাৰীৰ পৰা আমাৰ 4 ফেব্ৰুৱাৰীলৈ চলিব। সেইখন অধিৱেশন এইবাৰ সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, কাৰণ প্ৰথমবাৰৰ বাবে তাত আমি বিজ্ঞান মেলাৰ আমি সংযোজন ঘটাইছোঁ। আৰু যি বিজ্ঞান মেলাত নেকি আমাৰ ইণ্ডিয়ান ৰেলৱে, আমাৰ পেট্ৰলিয়াম বিভাগে হওক বা মিনিষ্ট্ৰী অফ ডিফেন্স, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, ইছৰো, এষ্ট্ৰেক, ৰিজনেল ছায়েন্স চেণ্টাৰ, নেশ্যনেল ছায়েন্স চেণ্টাৰ, IIT গুৱাহাটী, IIT খড়গপুৰ, ঠিক তেনেকুৱাকৈ আমাৰ তেজপুৰ ইউনিভাৰ্চিটি, তেনেকুৱাকৈ বিজ্ঞানৰ এক মেলা অনুষ্ঠিত হ'ব, য'ত নেকি 500 কোটি টকাতকৈ বেছি সামগ্ৰী তাত ডিছপ্লে কৰা হ'ব। আৰু এইটো অসমৰ এইবাৰ অন্যতম সংযোজন হ'ব। আৰু ইয়াতে যি মিনিষ্ট্ৰী অফ ডিফেন্সৰ একেবাৰে যিমান ৱেপন আছে, সৰুৰ পৰা ডাঙৰৰ পৰা ৱেপন, মৰ্টাৰৰ পৰা আদি কৰি জাহাজৰ পৰা আদি কৰি সমগ্ৰ ৱেপনসমূহ তেওঁলোকে ডিছপ্লে কৰিব। আৰু সেইখিনিৰ কাৰণে ডেমনষ্ট্ৰেটৰ কাৰণে তেওঁলোকে 30 জন সেনাৰ বিষয়া নিয়োগ কৰিছে, তেওঁলোকে মানে ডেমনষ্ট্ৰেট কৰিব। গতিকে সেইখন এখন সুন্দৰকৈ যাতে সমাপন হয়, তাৰ কাৰণে মই বঙাইগাঁও জিলাবাসী ৰাইজকো নিমন্ত্ৰণ জনাইছোঁ চোৱাৰ কাৰণে, কাৰণ কিয় সেইখন এটা চাবলগীয়া হ'ব। প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ সন্তানক লৈ পেলাই যাতে বিজ্ঞান মেলাখন যাতে চাব যায়, সাহিত্য এখন চাব যায়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে আজি আমাৰ কাৰণে, যোৱাকালি আমাৰ কাৰণে এটা ভাল খবৰ যে বিশ্বভাৰতী যি আমাৰ আছে বিশ্ববিদ্যালয়, বিশ্বভাৰতীত আমি প্ৰথমবাৰৰ বাবে যোৱাকালি যি অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগ হিচাপে যি স্বীকৃতি পাইছে, UGCয়ে যি স্বীকৃতি দিলে, তাৰ কাৰণে মই বিশেষকৈ ডক্টৰ সংগীতা শইকীয়া তথা অধ্যাপিকা, তেখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ কিয় তেখেতৰ নিৰলস প্ৰচেষ্টাৰ ফলস্বৰূপে তাত বিশ্বভাৰতীত একমাত্ৰ এগৰাকী তেখেতে কৰ্মৰত হৈ আছিলে, আৰু পূৰ্ণাংগৰ ওপৰত তাত ডিপাৰ্টমেণ্ট এটা নাছিলে। গতিকে আমি ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাৰ পিছত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো সক্ৰিয় সহযোগত আমি যি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালোঁ, যাৰ ফলস্বৰূপে UGCয়ে অসমীয়া যি বিভাগ